গাঁৱৰ ল'ৰা চহৰৰ ৰজা মোৰ নাম অজয় দাদা আগৰ গানবোৰৰ মাজত আৰু এতিয়াবোৰৰ মানে যিখিনি উঠি অহা প্ৰজন্মই গান বনাইছে তাৰ মাজত পাৰ্থক্যটো আপুনি কি ভাবিছে ভগৱান ৰচিলা মায়াৰ পৃথিৱী জুবিন দাৰ প্ৰথম গান গাইছোঁ প্ৰথম গান থিয়েটাৰত মই জুবিন গাৰ্গে কিন্তু বিহু গাই কিন্তু জুবিন গাৰ্গ হোৱা নাই গান এটি গোৱানা ও মা ও হাত বুলাই দিয়া না ও মা নমস্কাৰ দৰ্শকসকল স্বাগতম জনাইছোঁ মোৰ আৰু এটা নতুন পডকাষ্টলৈ আৰু আমাৰ মাজত আজি উপস্থিত হৈছে এনে এজন ব্যক্তি যিজন ব্যক্তি সংগীত পৰিচালকো কৰে আৰু সংগীত শিল্পীও উপস্থিত আছে আমাৰ মাজত অজয় ফুকন নমস্কাৰ আপোনাক স্বাগতম জনাইছোঁ GSA পডকাষ্টলৈ ধন্যবাদ এটা নতুন পডকাষ্ট আহিছোঁ আৰু এজন নতুন উদীয়মান যুৱক উদ্যমী যুৱক তেওঁৰ লগত কথা পাতিবৰ কাৰণে ভাল লাগিছে হয় আপোনাক প্ৰথম প্ৰশ্নটো সুধিম প্ৰশ্ন নহয় আৰু এইটো মানে এটা কথা হিচাপে আপোনাক সুধিছোঁ যে আপোনাৰ সৰুৰ পৰা যাত্ৰাটো কেনেকৈ আৰম্ভ হৈছিল মানে অজয় ফুকন হিচাপে আচলতে এটা মানে বাক্যত যদি ক'ব লাগে মই সদায় এটা কথাই কওঁ যে গাঁৱৰ ল'ৰা চহৰৰ ৰজা মোৰ নাম অজয় দাদা মই এনেই কেতিয়াবা ধেমালিতে কওঁ আচলতে আমি গাঁৱৰে হয় গাঁৱত জন্ম গাঁৱৰ পৰিৱেশত গাঁৱৰ মোৰ ডিব্ৰুগড় চাবুৱা এনেকুৱা এডোখৰ ঠাই য'ত ব্ৰিটিছে প্ৰথম চাহ ৰুইছিলে আৰু সেইকাৰণে চাহ ৰোৱা সেইকাৰণে চাবুৱা হ'ল আৰু ডিব্ৰুগড়ৰ পৰাই জানেই যে প্ৰথম ৰেল তাৰ পৰাই আৰম্ভ হৈছিল সেই এখন ভিতৰুৱা প্ৰায় মানে চহৰৰ পৰা নেশ্যনেল হাইৱেৰ পৰা 4 কিলোমিটাৰ ভিতৰত এখন গাঁও আৰু তাৰ মাজেদি ধৰ 2-3খন গাঁও পাৰ হৈ যাব লাগে বাগান পাৰ হৈ যাব লাগে চাবুৱা যিখন টি ষ্টেট চাবুৱা টি ষ্টেটৰ মাজেৰে দুইফালে বাগান তাৰ মাজেদি মোৰ ঘৰলৈ যোৱা ৰাস্তা যিটো ৰাস্তা চাবুৱা টেঙাখাট ৰোড বুলি কয় আৰু সেইফালে দুলীয়াজান যাব পাৰি বৌডুবি ওলাব পাৰি তিনিচুকীয়া ওলাব পাৰি তো তেনেকুৱা চেতিয়া পথাৰ চেঁচাকাষ বুলি কয় মোৰ গাঁওখন চাবুৱাত আৰু তাতে জন্ম আৰু দেউতা মোৰ মানে চাকৰি কৰিছিলে ফৌজি আছিলে আৰু মা এগৰাকী সেই তেখেতে সত্ৰীয়া নৃত্য মানে শিকাইছিল আৰু গীত মাত সেই মায়ে আমাক শিকাইছিলে সৰুতে জড়িত পিছলৈ মায়ে পলিটিক্সো কৰিছিল অসম গণ পৰিষদো কৰিছিল কাউন্সিলাৰ খেলিছিলে তাৰপিছত তেনেকুৱা এটা পৰিৱেশ আমাৰ ঘৰত মোৰ ঘৰৰ সন্মুখত এতিয়া একেবাৰে অংগনবাদীৰ পৰা মানে ক্লাছ 10মান শ্ৰেণীলৈকে পঢ়িব পৰাকৈ আছে স্কুল আৰু সন্মুখত এখন ডাঙৰ খেলপথাৰো আছে সেই তেনেকেই আচলতে সেই পৰিৱেশৰ মাজত আৰু গাঁৱত মই ক্লাছ 7লৈকে মই গাঁৱতেই পঢ়িছোঁ তাৰপিছতহে মই চহৰলৈ ওলাই আহিছোঁ 8ৰ পৰা 12লৈকে মই 8ৰ পৰা 10লৈকে মই চাবুৱা মেইন টাউনত পঢ়িলোঁ তাৰপিছত ডিব্ৰুগড় মেইন হেৰিয়লৈ ওলাই আহিলোঁ মানে আমাৰ জিলাৰ হেড অফিচ তাৰপিছত ডিব্ৰুগড় গভৰ্ণমেণ্ট বইজত মই হাই ছেকেণ্ডেৰী ছায়েন্সত তাৰ পৰা পঢ়িলোঁ তাৰপিছত গুৱাহাটীলৈ আহিলোঁ গুৱাহাটীত মেডিকেল পঢ়িবৰ কাৰণে আহিছিলোঁ মূল উদ্দেশ্য মেডিকেল আছিলে ছায়েন্সৰ ষ্টুডেণ্ট যিহেতু আছিলোঁ মেডিকেলৰ কোচিং কৰিলোঁ ইয়াতে হেৰি কৰিলোঁ সেই সময়তে আমি ইয়াতে ধৰক এই তেতিয়া 2004-05 চনত তেতিয়া কেছেটৰ আৰু VCD দুইটা যুগেই আছিলে গানবিলাক মানে বিহু গান খুব তেতিয়া বিহুৱে আৰু বিহু মডাৰ্ণ খুব কম মডাৰ্ণ বুলি ক'লে জুবিন দাৰখিনি আৰু জিতুল দাৰ কিছুমান গান আমি শুনো আৰু বিহু বুলি ক'লে অনুপম শইকীয়া বিমান বৰুৱা মানস ৰবীন এনেকুৱা ধৰণৰ আৰু মৌচম গগৈও তেতিয়া আহিছে তো সেয়ে আমি তেতিয়া সেই ষ্টুডিঅ' ঘূৰি ফুৰোঁ বিহু দিবৰ কাৰণে তাৰপিছতে কোনোবাই লয় নামটো ওলায় তেনেকৈ আৰু তেনেকৈ সংগীতৰ জগতখনৰ মানুহখিনিক লগ পাইছোঁ আৰু মই এফালে মেডিকেল হেৰি কৰি মানে সেইটো লাইনত বেছি গুৰুত্ব দিছিলোঁ তাৰপিছত চব ঠিকেই আছিলে মোৰ প্ৰথম পৰ্যায়লৈকে পিছত অকণমান খেলিমেলি হ'ল অলপ খেলিমেলি হোৱাৰ পিছত মই মেডিকেল পঢ়াৰ পৰা মই বিৰত থাকিব লগা হ'ল তাৰপিছত মোৰ মন চন বেয়া অকণমান বাহিৰতো ক'ৰবাত ট্ৰাই কৰিলোঁ বেলেগ এৰ'নটিকেল ইঞ্জিনিয়াৰ বা কিবা কিবি এনেকুৱা কাৰণে
তাৰপিছত তেনেকেই মোৰ 3 বছৰমান গুচি গ'ল 3 বছৰ গুচি যোৱাৰ পিছত মই আকৌ এগৰাকী মোৰ মানে বান্ধৱী তেওঁৰ প্ৰেৰণাত আচলতে অনুপ্ৰেৰণাত মই গ্ৰেজুৱেশ্যন কৰিলোঁ বেলতলা কলেজৰ পৰা বেলতলা কলেজৰ পৰা যেতিয়া মই বেলতলা কলেজত গ্ৰেজুৱেশ্যন কৰিবলৈ ষ্টাৰ্ট কৰিছোঁ তেতিয়া মই মানে এগৰাকী প্ৰতিষ্ঠিত মানে সংগীত পৰিচালক আৰু অসমৰ সংগীত জগতৰখনৰ লগত চিনাকি হ'ল ৰাইজে হেৰি পালে তেতিয়া ব্যস্ত আৰু ভ্ৰাম্যমাণ থিয়েটাৰ গীতো মই তেতিয়া মানে কৰিব ল'লোঁ তাৰপিছত সমান্তৰালভাৱে এনেকৈ পঢ়া হেৰি কৰা দুইটাই হেৰি কৰি পঢ়াত খুব কম টাইম দিছিলোঁ তথাপিতো কিন্তু মই ভাল ৰিজাল্ট কৰিছোঁ আৰু মই খুব ক্লাছ প্ৰায় যোৱাই নাই বুলি ক'ব লাগিব সেইখিনি বেলতলা কলেজত মই বহুত ধন্যবাদ দিব লাগিব যে মোক মানে তেওঁলোকে সেইখিনি এটলিষ্ট মানে সহায় দিলে অসমৰ সাংস্কৃতিক জগতৰ এজন মানুহ হিচাপে তাৰপিছত সেই গুৱাহাটী আইডলত আকৌ এডমিশ্যন ল'লোঁ এডমিশ্যন লৈ সেনেকৈ মানে পঢ়াৰ মাজেৰে শিক্ষাটো এনেকৈ আগবঢ়াই লৈ গৈ মোৰ এটা মন আছিল যে মই মাষ্টাৰ ডিগ্ৰীটো এইটো কাৰণে কৰিম যে মোৰ মানে মই PhD কৰিম ডক্টৰেট ল'ম হেৰি কৰিম আৰু পিছলৈ মোৰ মানে মন এনেকুৱা আছিল যে মই এজন সাহিত্যিক হ'ম আৰু মানে সাহিত্য জগতখনৰ লগত জড়িত হ'ম এনেকুৱা এটা আৰু খুব মই অসমীয়া বিষয়টো মই খুব ভাল পাইছিলোঁ অসমীয়া ছাবজেক্টটো আৰু সেইকাৰণে সেই মন আছিল কিন্তু ইমান বেছি ব্যস্ততা আৰু যেতিয়াই ধৰক মানে এই পঢ়াৰ পৰীক্ষাবিলাক আহে হেৰি আহে তেতিয়াই মানে জুলাই মাহত মোৰ থিয়েটাৰৰ ভৰ ষ্টাৰ্ট হয় আকৌ কিবা এটা ছেমিষ্টাৰ আহিব তেতিয়া মোৰ একদম গানৰ মানে ডিচেম্বৰ মাহত গান মানে বহুত গান কৰিব লাগে তো সেইকাৰণে ইমান বেছি মানে পঢ়াটোক মানে মই আগবঢ়াই দিব নোৱাৰিলোঁ যিটো মই যাব খুজিছিলোঁ কিন্তু তথাপিতো অসমৰ ৰাইজে সংগীত পৰিচালক হিচাপে ডক্টৰ বনিব আহিছিলোঁ ডাইৰেক্টৰ হ'লোঁ মিউজিক ডাইৰেক্টৰ আৰু সেইখিনি হিচাপে স্বীকৃতি দিছে বা সেইখিনি হিচাপে মৰম দিলে সেইখিনিকে সৌভাগ্য বা পৰম প্ৰাপ্তি হিচাপে লৈ জীৱনটোক মানে গতি লগালোঁ আৰু তাৰপিছত নিজৰ ষ্টুডিঅ' কৰিলোঁ গুৱাহাটীত যিগৰাকী ল'ৰা পঢ়িবলৈ আহিছিল গুৱাহাটীলৈ হাতত একোৱে নাছিলে অকলে ঘৰৰ পৰা মানে সেই শুবৰ কাৰণে যিখিনি যোগাৰ বাকী ষ্টভ পাতি কিবা কিবি চিলিণ্ডাৰ চব ইয়াতে কিনা মান্থলি চাউলটো তেতিয়া মানে বাছবিলাক আকৌ আমাৰ এই যিটো ৰাস্তা গণেশগুৰি মাজেদি যিটো ৰাস্তা GS ৰোড সেইফালেদি বাছ গৈছিল নাইট ছুপাৰবিলাক নাইট ছুপাৰ চাউল যদি আগদিনা পঠাই দিয়ে তাত নমাই দি আমি ৰখি থাকোঁ তাৰ আমি কিন্তু গাঁৱৰ চাউলটোৱে খাইছোঁ গুৱাহাটীটো তাৰপিছত তেনেকৈ আৰু মানে সেই আৰু জীৱনটো মানে মনত পৰে কিছুমান কথা যে গাঁৱৰ ল'ৰা হিচাপে তেনেকৈ মাহত 20 তাৰিখলৈকে আমাৰ পইচা শেষ হৈ যায় তেতিয়া আমাক পঠায় ঘৰৰ পৰা 4,000-5,000 টকা প্ৰথম 3,000 পঠাইছিলে তাৰপিছত 4,000 হ'ল তাৰপিছত 5,000 হ'ল তেতিয়া 5,000 বহুত টকা আৰু লাষ্ট মানে আমাৰ পঢ়া শুনাৰ পৰা আদি কৰি গোটেইখিনি বা এনেকুৱাখিনি তেতিয়া সেই সময়ত হেৰি হৈ যায় কিন্তু লাষ্ট মানে 10 দিন আমাৰ লগত 20 টকা 30 টকা থাকে 20 টকা 30 টকা 10 দিন আমি পাৰো কৰিছোঁ মানে এনেকুৱা মানে আমি হেৰি মানে সেইটো কি বুলি ক'বলৈ নাজানো আৰু যে জীৱনটোক চলাই নিয়া মানে জীৱনটোক কেনেকৈ চলাব লাগে ঘৰ এখন কেনেকৈ চলাব লাগে সেইখিনি আচলতে পাইছোঁ সেইখিনি হেৰি হৈছোঁ নিজে ভাল ৰান্ধিব জানো যিহেতু বাহিৰতে থকা হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ পৰা নিজে ৰান্ধিছোঁ এতিয়া আজি তাৰিখত এগৰাকী ভাল ৰান্ধনিও আমি মানে তেনেকুৱা আৰু যিখিনি বাহিৰত থাকে মানুহ সেই তেনেকেই আহি গুৱাহাটীত সংগীত ক্ষেত্ৰখনৰ লগত জড়িত হ'লোঁ পিছত ওতঃপ্ৰোতভাৱে থিয়েটাৰৰ প্ৰথম মই ৰাজতিলক থিয়েটাৰৰ পৰা আৰম্ভ কৰিছিলোঁ আৰু থিয়েটাৰৰ প্ৰথমটো গীত আছিল মোৰ ৰুদ্ৰসাগৰ বুলি এখন নাটক চম্পক শৰ্মা আৰু তপন দাস অভিনীত তাতে মোক এটা গানৰ কাৰণে নিছিলে আৰু সেই বছৰে মই সেইখন থিয়েটাৰত 6টা গান কৰিলোঁ 6টা গান কৰিব লগা হ'ল চম্পক দায়ো ক'লে যে মোৰ নাটকতো মিউজিক কৰিব লাগিব আৰু এখন নাটক আছিল স্পাইডাৰমেন বুলি কয় তাতেও তেওঁ নাট্যকাৰজনে ক'লে যে কেৱল এওঁলোকৰ দুজনৰ নাটকত হেৰি দিলে নহ'ব অভিজিৎ ভট্টাচাৰ্য চম্পক শৰ্মা তাত দিলা মোৰ তাত কিনি দিবা নেকি মোৰ তাতো দিব লাগিব মই ঠিক আছে তেতিয়া কাম কৰোঁতে পইচা পাইছোঁ নাই পোৱা সেইটোত মানে আমি এইবিলাক বহুত দূৰতে গান কৰিব লাগে কাম কৰিব লাগে মানে একদম মনৰ যিটো হেৰি তাৰ আগতে অসমৰ এটা সুৱদী মাত বুলি এটা এলবাম কৰিছিলোঁ তাৰপিছত বিভিন্ন ধৰণৰ শ্ব' কৰিছোঁ আমি শ্ব'জ কিছুমান কৰিছোঁ অসমত এই ফ'ক এণ্ড ফিউজন বেণ্ড এটা আমি ষ্টাৰ্ট কৰিছিলোঁ আৰু খুব ৰাইজে ভালো পাইছিলে
নতুন প্ৰজন্মৰ এগৰাকী কণ্ঠশিল্পী আছিল কল্যাণজিৎ বুলি কয়, মোৰ ভাইটিও হয়। তেওঁক প্ৰমোট কৰিছিলোঁ, মই প্ৰডিউচো মানে লাহে লাহে ষ্টাৰ্ট কৰিছিলোঁ। প্ৰডিউচ কৰা মই নিজৰ প্ৰডিউচ, আৰু মোৰ অসমৰ মানে এতিয়া মাৰ্কেটিং বুলি ক'লে CD কেছেট এইবিলাকৰ মাৰ্কেটিঙত মানে কোম্পানী হিচাপত 3 নম্বৰত মই প্ৰতিষ্ঠা কৰিছিলোঁ। হয় হয়, মা প্ৰডাকশ্যন আৰু আছাম বিগ মিউজিক মোৰ মাৰ্কেটিং হেৰি আছিলে। 1 নম্বৰটো আছিলে NK প্ৰডাকশ্যন, 2 নম্বৰটো RMC ৰিজনেল মিউজিক চেণ্টাৰ, আৰু 3 নম্বৰটো আছাম বিগ মিউজিক। সেইখিনি কৰিলোঁ। ব্যৱসায় মানে ধৰক সেই ব্যৱসায়খিনি মাৰোৱাৰী মানুহখিনিয়ে বেছি কৰে। তেখেতসকলৰ লগত একাত্ম হয়, তেওঁলোকৰ লগত চা চিনাকি হয়, তেওঁলোকৰ লগত ব্যৱসায় কৰিছোঁ। তেওঁলোকৰ সমাজখনৰ লগত কিন্তু মানে প্ৰত্যেকৰ লগত মোৰ এটা ভাল সম্পৰ্ক আজিৰ তাৰিখতো মিলি গৈছে বহু লগত। মোক ভাল পায়, বিশ্বাস কৰে। আৰু তাৰপিছত নিজে নিজে গান কৰা হ'লোঁ, নিজে নিজে প্ৰডাকশ্যন কৰা হ'লোঁ। তাৰপিছত সেইবিলাক গান শুনিলে থিয়েটাৰ প্ৰডিউচাৰে নিলে, দুলুমণি দাস, তেওঁ ৰাজতিলকত নিলে। ৰাজতিলকত সেইবছৰ কাম কৰিলোঁ 6টা, পিছৰ বছৰ ৰাজতিলকত 12টা হ'ল। সেই বছৰ 12টা যেতিয়া হৈছে, ভগৱান ৰচিলা মায়াৰ পৃথিৱী, জুবিন দাৰ প্ৰথম গান গাইছোঁ থিয়েটাৰত মই। সেইটো গান মোৰ জীৱনৰ এটা টাৰ্ণিং পইণ্ট। তাৰপিছত মোক বৃন্দাবন থিয়েটাৰে নিলে, বৃন্দাবন থিয়েটাৰ পিছত ৰাজশ্ৰী থিয়েটাৰে নিলে। তাৰপিছত অভিজিৎ ভট্টাচাৰ্যৰ লগত মোৰ চিনাকি হ'ল। অভিজিৎ ভট্টাচাৰ্যক সেই কৰ্মৰ যোগেদি অভিজিৎ ভট্টাচাৰ্যৰ লগত এটা ভাল চিনাকি, আৰু অভিজিৎ ভট্টাচাৰ্যই চাগে বহুত ভাল পালে মোৰ কামখিনিত। তাৰপিছতেই তেওঁৰ লগত বহি আলোচনা কৰি ডিছকাছ কৰি তেওঁৰ লগত বহুত গান কৰিলোঁ। তাৰপিছত নাটকৰ বেকগ্ৰাউণ্ড মানে তেতিয়াই মোক সুবিধা দিছিল, এই মায়া মাথো মায়া এইবিলাকত মানে মই বেকগ্ৰাউণ্ডটো যাতে চাই দিব পাৰোঁ। সেইবিলাকতো মই বেকগ্ৰাউণ্ডতো মানে থিয়েটাৰৰ সেই বেকগ্ৰাউণ্ড মিউজিক কেনেকৈ কৰে কি এইবিলাক অকণমান দিবাকৰ ডেকা, তেখেত বহুত ডাঙৰ এগৰাকী ভ্ৰাম্যমাণ থিয়েটাৰ মিউজিক ডাইৰেক্টৰ, তেওঁৰ পৰা অলপ আয়ত্ত কৰিছোঁ। তাৰপিছত চম্পক শৰ্মাদেৱে মোক একদম নিজাববীয়াকৈ মানে অকলে সংগীত পৰিচালনা কৰিবৰ কাৰণে ভাগ্যদেৱী থিয়েটাৰত লৈ গৈছে। আৰু চম্পক শৰ্মাদেৱৰ লগতো কাম কৰিলোঁ। মানে অসমৰ যিমান কেইগৰাকী নাট্যকাৰ আছে প্ৰত্যেকৰে লগতে কাম কৰা এটা হেৰি হ'ল। কিন্তু অভিজিৎ ভট্টাচাৰ্যৰ লগত এটা বণ্ডিংটো বেলেগ, কাৰণ অভিজিৎ ভট্টাচাৰ্য আটাইতকৈ বেছি নাটক লিখে ভ্ৰাম্যমাণ থিয়েটাৰ কাৰণে। এখন থিয়েটাৰত তেওঁ 2-3খনলৈকে নাটক থাকে। তো তেনেস্থলত তেওঁৱে নাটক ধৰক তেতিয়া 10খন-15খন এনেকৈ থাকেই। 10খন-15খনত যেতিয়া গান কৰিম 3টাকৈ হ'লেও 45টা গান হয়। 10খন নাটক হ'লে, 15খন নাটক হ'লে, 10খন নাটক হ'লে 30টা গান হয়। তেনেহ'লে সেই 30টা-45টা গান মানে কৰাটো 2 মাহৰ ভিতৰত এটা মানে খুব ইজি নহয়। এটা গান ওলাবৰ কাৰণে 1 মাহ লাগে। কিন্তু মই সেইখিনি অসম্ভৱকো সম্ভৱ কৰি তুলিলোঁ। মোৰ কষ্ট, মোৰ হেৰি ডেডিকেশ্যন যিমানখিনি হয়, আৰু মোৰ কৰ্মস্পৃহা, আৰু মই নিজৰ কামৰ প্ৰতি একাগ্ৰতা মোৰ যিটো, আৰু সেইখিনি গোটেই অভাৰঅল মিলাই ভাল পালে। আৰু তাৰপিছত ক্ৰমান্বয়ে যি সেই প্ৰতি বছৰে 2টা 3টা 4টা, কেতিয়াবা 5টা, কেতিয়াবা 6টা, কেতিয়াবা এটা, এনেকৈ প্ৰত্যেক বছৰে কিন্তু আজি মোৰ 18 বছৰ হ'ল। 18 বছৰত প্ৰত্যেক বছৰে জনপ্ৰিয় হয় গান। ৰাইজৰ কৃপাত ৰাইজে আদৰি লৈছে, নটৰাজৰ আশীৰ্বাদ, অসমবাসী ৰাইজে মৰম দিছে। ভ্ৰাম্যমাণ মানে জগতখনৰ কাৰণে এটা চিনাকি নাম, আৰু চিনাকি যিমানখিনি, আৰু এনেকুৱা নহয় যে অজয় ফুকনক গোটেই অসমৰ মানুহে সকলোৱে জানে, চিনি পায়। কিন্তু যিখিনি মানুহে চিনি পায়, যিখিনি মানুহে মৰম দিয়ে, সেইখিনি মানুহৰ মাজতে মানে এইখিনি আৰু আজি। কাৰণ কিয় মই মিউজিক কৰিয়ে ষ্টুডিঅ' কৰিছোঁ, মিউজিক কৰিয়ে মই গুৱাহাটীত ঘৰ কৰিছোঁ, মিউজিক কৰিয়ে মই গাড়ী কিনিছোঁ, এনেকুৱা ধৰণৰ কথা। যে বেলেগ একো ব্যৱসায়টো নাই, কাৰণ কি সেইখিনি বেলেগ একো নহয়, অসমবাসী ৰাইজৰ আশীৰ্বাদ আৰু মোৰ নিজৰ কৰ্ম। হয়, আপোনাক যদি মই এতিয়া সুধোঁ যে প্ৰেম শব্দটোৰ মানে আপোনাৰ কি অভিজ্ঞতা? প্ৰেমৰ ডেফিনেশ্যন মই আগতে আমি লিখিছিলোঁ। মই প্ৰেমৰ যিবিলাক মানে প্ৰেমৰ সংজ্ঞাবিলাকৰ ওপৰতে আমি বহুত লিখিছিলোঁ। মই কৈছিলোঁ যে মোৰ সাহিত্য জগতৰ প্ৰতি খুব এটা হেৰি আছিলে, যে প্ৰেমৰ সংজ্ঞাটো মই এনেধৰণৰ দিছিলোঁ। তেতিয়া আমি লিখিছিলোঁ কিছুমান আলোচনীত যে প্ৰেম হ'ল মানে পানীৰ দৰে, মানে কোনো আকাৰ নাই, নিৰাকাৰ হয়। আৰু ঠিক তেনেকৈ প্ৰেমৰ সংজ্ঞা একেমুখে দিয়াটো এটা সহজ নহয়। প্ৰেমটোক যদি আমি পানীৰ লগত তুলনা কৰোঁ, এতিয়া পানী এখিনি আজি আমি ছাপ'জ
এই কাপটোত যদি পানী থওঁ এই আকাৰ ল'ব, পানীখিনিক যদি আমি নাদত থওঁ নাদৰ আকাৰ ল'ব, পুখুৰীত থ'লে পুখুৰী আকাৰ ল'ব, সাগৰত থ'লে সাগৰ আকাৰ ল'ব, মহাসাগৰত থ'লে মহাসাগৰ আকাৰ ল'ব। ঠিক প্ৰেমটো তেনেকুৱাই যে আমি মানে যি ধৰণে আমি অনুভৱ কৰিব খোজোঁ, প্ৰেমটোক আমি যি ধৰণে আমি ভাবিব খোজোঁ যে আমি একদম মহাসাগৰ নিচিনাকৈ আমি যদি প্ৰেমক লৈ যাব খোজোঁ, তে প্ৰেমটো তেনেকুৱালৈ গুচি যাব, গতি কৰিব। এটা কথা কিন্তু পানী আৰু প্ৰেম এটাই কথা যে পানী এইখিনি আমি হাতৰ মুঠিত ৰাখিব পাৰিম জানো? আমি যদি এই মুঠিটোত যদি পানী অলপ থৈছোঁ এনেকৈ কৰি দিয়াৰ লগে লগে ওলাই যাব। প্ৰেমটো একেই বস্তু, প্ৰেমকো আমি হাতৰ মুঠিত কেতিয়াও ৰাখিব নোৱাৰোঁ। জুই জুলুম কৰি প্ৰেম কেতিয়াও নহয়, সদায় সেয়া তাত প্ৰেমৰ মাজত মৰমটো অন্তৰ্নিহিত হৈ থাকিব আৰু সেই অনুভৱখিনি প্ৰেমৰ, সেইটোৱে হ'ল এটা প্ৰেম। আৰু প্ৰেম ভাগ ভাগ আছে এইটো কাৰণেই যে মোৰ তোমাৰ প্ৰতি এটা প্ৰেম বেলেগ ধৰণৰ, যিটো প্ৰেয়সীৰ প্ৰতি প্ৰেম সেইটো বেলেগ ধৰণৰ, মা দেউতাৰ প্ৰতি থকা প্ৰেম বেলেগ ধৰণৰ। কিন্তু আমি বিশেষভাৱে আমি প্ৰেম বুলি ক'বলৈ গ'লে প্ৰেম ইস্ক যিটো আমি কওঁ প্ৰেম বুলি ক'বলৈ গ'লে আমি সেই প্ৰেয়সী আৰু প্ৰেমিক প্ৰেমিকাৰ মাজত যিটো প্ৰেম, সেই প্ৰেমটোকে আমি একচুৱেলি প্ৰেম হিচাপে আমি কওঁ। আৰু প্ৰেম হিচাপে তে মৰমটো বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে, কিন্তু প্ৰেমটোক আমি সেই ধৰণে কওঁ যে য়েছ প্ৰেমটো চবতে থাকিব পাৰে, প্ৰেম জনমে জনমে বা কিবা, কিন্তু বেচিকেলি এপ্ৰপ্ৰিয়েট মানে এটা শব্দ বা তাতে ব্যৱহাৰ হয় য'ত মানে প্ৰেমিক প্ৰেমিকা থাকিব। আৰু সেই প্ৰেমিক প্ৰেমিকাৰ বুজাবুজি আৰু মৰম অনুভৱখিনিৰ মাজতে প্ৰেম অন্তৰ্নিহিত হৈ থাকে। আৰু প্ৰেমটোক সেইকাৰণে মই কওঁ যে প্ৰেম পানীৰ দৰে। আপুনি আপোনাৰ প্ৰেয়সীৰ কাৰণে গান লিখিছে চাগে নিশ্চয়? মই গান লিখিছোঁ। মই ক'লোৱে আগতে যে প্ৰেয়সী মানে জীৱনটোত 4-5 গৰাকীমান প্ৰেয়সী আহিলতো, আৰু একেবাৰে শেষৰ যিগৰাকী প্ৰেয়সী 7 বছৰ প্ৰেম কৰি আমাৰ বিয়া হৈছে। 7 বছৰ প্ৰেম কৰি এগৰাকীৰ লগত বিয়াও হোৱা নাই, মানে একো হোৱা নাই, ধৰক বিচ্ছেদো হৈছে। আৰু ক'ৰবাত কেতিয়াবা হঠাৎ আকৌ প্ৰেমত উজুতিও খাইছোঁ, 1 বছৰীয়া 2 বছৰীয়া প্ৰেমত। তেনেকুৱা ধৰণে প্ৰেমত বিচ্ছেদ পাইছোঁ, প্ৰেমত সংঘাত পাইছোঁ, প্ৰেমত উজুতি খাইছোঁ, আৰু প্ৰেমৰ গোটেইখিনি যন্ত্ৰণা। সেইকাৰণে দুখৰ গানো, সুখৰ গানো, মৰমৰ গানো, মানে প্ৰেমৰ ওপৰত গান মানে কিছু লিখিছোঁ। সেইকাৰণে জনম জনম তোমাৰে হৈ ৰম এনেকুৱা গান লিখিছোঁ। অ মৰম দুচকু তোমাৰে ছবি, মৰম হৃদয়তে মাথো তুমি, তোমাৰ অবিহনে হিয়াই নেমানে, হে যাৰো মৰম নৰো প্ৰাণতে, আহানা মৰম কাষলে, মৰম দুচকু তোমাৰে ছবি। এইটো মৰমক লৈ। আৰু এই গানটো বহুত জনপ্ৰিয় হৈছে, কাৰণ কি টিনেজৰ ল'ৰা ছোৱালীখিনিয়ে এইটো গান খুব ভাল পায়। আৰু তেনেকুৱা এই জনম জনম তোমাৰে হৈ ৰম, কসম কসম তোমাৰে কসম। এতিয়া এই জনম জনম তোমাৰে হৈ ৰম, কসম কসম তোমাৰে কসম। এতিয়া কসম শব্দটো অসমীয়া শব্দ নহয়, কিন্তু মই গানটো মানে শুনি শুৱলা লাগিবৰ কাৰণে শপত শপত তোমাৰেই শপত, জনম কসম মানে দুটা শব্দটো মিলিছে, আৰু শপত যেতিয়া দি দিওঁ মানে বেয়া লাগিব, তো সেইকাৰণে কসম কসম দিলোঁ। আৰু যেতিয়া জুবিন দাই গানটো গাইছে তেতিয়া মোক কৈছে কসম কসম শব্দটো এইটো ইতিহাসত প্ৰথম ব্যৱহাৰ হৈছে কিন্তু দেই অসমীয়া গানত। মই বোলো দাদা মনত আহি গ'ল, লিখি দিলোঁ, কিবা হ'ব নি? একো নহয়, গানত মানে পাৰি কিছুমান শব্দ আমি আনিব পাৰোঁ। তো সেই কসম কসম তোমাৰে কসম। তাৰপিছতে এই গানটোতো মোৰ জীৱনৰ মানে মই এতিয়া যাক বিয়া পাতিছোঁ তাই মোৰ কাষত বহি আছে, এই বহি মলো ৰ'বা মোৰ গান লিখিব লাগে, মনলৈ অহা নাই। তাৰপিছত কৈছে মই বহি আছোঁ আপুনি লিখক। তাৰপিছত মই গান আকৌ বহীত নিলিখোঁ, মোৰ গান লিখা ষ্টাইলটো বহীত নহয় বা কোনো হেৰিয়ত নহয়। মই গান ডাইৰেক্ট মই গোটেই প্ৰজেক্টটো উলিয়াই লওঁ বা গানটো উলিয়াই লওঁ, উলিয়াই মাইনাছ ট্ৰেকটো লগাই মই মোৰ ছিষ্টেমত মই হেৰি কৰি লওঁ, ট্ৰেক খুলি লওঁ, মাইক ফিটিং কৰি লওঁ,
তাৰপিছত শব্দ আহিছে জনম 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 তোমাৰে হৈৰম এইটো এনেকৈ তাৰপিছত মই সেই শব্দটো তোমাৰে হৈৰম জনম জনম তোমাৰে হৈৰম তাৰপিছত গাই দিছোঁ আকৌ নেক্সটটো কি দিওঁ আকৌ ভাবি আছোঁ কচম কচম তোমাৰে কচম মানে আকৌ লাইন দুটা লিখিলোঁ লিখি মানে ডাইৰেক্ট গায়ে দিওঁ সুৰটো অলৰেডি কৰা আছে কিন্তু তাতে মই শব্দখিনি মানে ভৰাই যাওঁ মই কোনো এনেকৈ নিলিখোঁ মানে মোৰ মেক্সিমাম গান তেনেকৈয়ে মানে যিমান গান মই মেক্সিমাম গানে মই বহীত খুব কম গান লিখিছোঁ বহীত মই তেতিয়াহে লিখোঁ যেতিয়া গানটো গোৱাব লাগে জুবিন দা গান গোৱাব লাগে তাৰ আগত গানটো লিখি দিব লাগে তেতিয়া লিখোঁ কিন্তু মই বেছিকেলি এনেকৈ গান লিখোঁ আৰু সেইটো মোৰ নিজস্ব ষ্টাইল আৰু তো তেনেকৈ তাইক থাকোঁতে মই গানটো লিখি কমপ্লিট কৰি তাৰপিছত ৰাতিলৈ তপন লহ কৰা আহিছে কহিনুৰ থিয়েটাৰ প্ৰযোজক তাৰপিছত গানটো শুনিবৰ কাৰণে তাৰপিছতে গানটো শুনি মানে তেওঁ মানে ভাবুক হৈ গৈছে বেলেগ লাগিছে চোন কৈছে আৰু তেওঁ আকৌ মোৰ মাতটোতে মই যিটো গাইড গাই থৈছোঁ গাইডটোতে মানে খুব ভাল পায় তাৰপিছত বৰষাৰাণী গানটো পঠিয়াই দি গ'ল বৰষাৰাণীয়ে তাৰ আগতে বেলেগ এটা গান দিছিলোঁ মানে ৰাধা এবাৰ হাঁহিদে নাটকখন নাম তাৰপিছতে ৰাধা এবাৰ হাঁহিদে হিচাপে মই বনাইছোঁ গানটো তাৰপিছতে তাতে কৃষ্ণ আৰু হেৰিয়ৰ কথা তাৰপিছতে তাই মোক ক'লে যে অজয় মানে এইটো গান খুব ধুনীয়া লাগিছে মানে টাইটেল দেখিছে ঠিক আছে কিন্তু মোক মানে এনেকুৱা লাগে মানে য়েছ ৰাধা আৰু কৃষ্ণৰ প্ৰেমটোৱে লাগে কিন্তু মানে নামটো মানে নোকোৱাকৈ কৃষ্ণ আৰু ৰাধাক মানে নামটো নোকোৱাকৈ বেলেগ যাতে প্ৰেমিক প্ৰেমিকাৰ মাজতো হয় মানে ৰাধা আৰু মানে কৃষ্ণৰ হেৰিটো মানে নহয় মানে কাহিনীটো এইটো কিন্তু বেলেগ আৰু আটাইতকৈ পৃথিৱীত মানে ধুনীয়া শব্দ লাগে মৰম লাগে তুমি মানে যিমান মানে তোমাৰ গানটো শুনিলে যাতে নিজৰ সেই মিলি যায় তোমাৰ মানে হৃদয়ত যিমানখিনি মৰম আৰু মৰমৰ প্ৰতি অনুভৱ আছে তুমি সেইখিনি একদম বেষ্ট দিয়া মোৰ কাৰণে সেনেকৈ আৰু তাৰপিছত সেই গানটো যেতিয়া দেখিলোঁ তেতিয়া শুনি কিনে মানে তাইও মানে কৈছে যে একদম মানে মোৰ মানে প্ৰতিটো মানে কোণত চুই গৈছে গানটো তাৰপিছত আৰু গানটো হেৰি এতিয়া মই মানে মেল ফিমেল হ'ব লাগে গানটো এতিয়া মেল ফিমেল হ'বলৈ কাৰণে গানটো মানে হাই স্কেলত বনাইছোঁ জুবিন দাৰ কাৰণে স্কেল হাই হ'ব লাগে এতিয়া ছোৱালীও পাৰ্ট ৰাখিব লাগিব এতিয়া ছোৱালী পাৰ্ট যেতিয়া প্ৰিয়ংকা আহিল গানটো গাবৰ কাৰণে তাৰপিছত প্ৰিয়ংকা এইটোতো হাই হৈছে গানটো হেৰি শুনিছে তাৰপিছত তাইক প্ৰথমতে ল' অক্টেভতে গোৱাই দিছোঁ মই ল' অক্টেভতে গোৱা পিছৰখিনি নালাগে তাৰপিছতে জুবিন দাই গোৱাৰ পিছত এইটো গানটো বেলেগ ধৰণৰ ৰূপ ল'লে তাৰপিছত একদম ষ্টাৰ্টিংটো ছোৱালীজনী ৰাখিলোঁ তাৰপিছৰ পৰা ল'ৰাই কৰি দিলোঁ ছোৱালী নানিলোঁ আৰু সেইটো এটা মজা হ'ল তাৰপিছত সেই বছৰত মানে আটাইতকৈ জনপ্ৰিয় মানে গীতৰ ভিতৰত এটা আৰু সেই বছৰ বহুত গান হিট হৈছিলে মোৰ জনম জনমৰ বছৰ প্ৰায় হিয়াৰে লখিমী অৰে প্ৰিয়া তাৰপিছতে এফালে হিয়াত মৰম ৰোমাঞ্চ যিটো গান এনেকুৱা 6-7টামান গান হিট হৈছিলে বৃন্দাবন থিয়েটাৰ আৱাসনত হিট হৈছে সূৰ্যত হিট হৈছে মানে কহিনুৰ হিট হৈছে ৰাজ তিলকতো হিট হৈছে প্ৰায়কেইখন থিয়েটাৰতে মানে গান হিট হৈছে আৰু তেতিয়া অকল থিয়েটাৰে গান আৰু মানে আকাশে বতাহে সেই তেনেকৈ মানে সেই ইনস্পিৰেশ্যন লৈও তাইক আজি যি মোৰ পৰিবাৰ সেই জনম জনম গানটো তাইক বহি কিনে ওলাইছে সেই তেনেকুৱা আৰু প্ৰত্যেকটো গানেই তেনেকুৱা থাকে হয় আৰু এতিয়া উঠি অহা প্ৰজন্মৰ গায়কবোৰ দেখা পাইছে আগৰ গানবোৰৰ মাজত আৰু এতিয়াবোৰৰ মানে যিখিনি উঠি অহা প্ৰজন্মই গান বনাইছে তাৰ মাজত পাৰ্থক্যটো আপুনি কি ভাবিছে এতিয়া মানে কি হৈছে এতিয়া আমি হ'ল এটা ইণ্ডাষ্ট্ৰীৰ কাৰণে কাম কৰোঁ এখন মানে জগতৰ কাৰণে আজি আমি ভ্ৰাম্যমান থিয়েটাৰৰ কাৰণে কাম কৰোঁ ভ্ৰাম্যমান থিয়েটাৰ এটা ইণ্ডাষ্ট্ৰী তাতে অসমীয়া সংগীত জগতৰ কাৰণে কাম কৰোঁ কিন্তু ভ্ৰাম্যমান থিয়েটাৰ বা মিউজিক ইণ্ডাষ্ট্ৰী এটাৰ কাৰণে কাম কৰোঁ তেওঁলোকে এটা মানে কাম কৰে কি মানে স্বতন্ত্ৰ ইণ্ডিপেণ্ডেণ্ট মিউজিক বুলি কয় যিটো স্বাধীনভাৱে মানে ওৱান ট্ৰেক অনলি ছিংগল গান কৰে এলবামো নকৰে তো সেই ছিংগল গানবিলাক যোনে কৰে তো তেতিয়া সেই মানে যিটো চলে ধৰা কিবা ধৰণৰ যি চলি আছে সেই একেধৰণৰ ওপৰতে মানে গানবিলাক মানে হৈ থাকে এতিয়া আজি ধৰক মই এটা বিহুৰীয়া গান হিট কৰিলোঁ এতিয়া প্ৰত্যেকে বিহুৰীয়া গানেই বনাব আৰু যে এইটো মই ছিংগল গান এটা বনাইছোঁ মই অলপ বেলেগ ধৰণৰ বনাওঁ আৰু যোনে এতিয়া ধৰক অসমত এতিয়া
এইটো সময়ত অকলে বিহুৰীয়া গানবোৰ চলি আছে এই বিহুৰীয়া গানবিলাক ধৰক তাৰ পৰিপ্ৰেক্ষিতত এতিয়া চবেই উলিয়াই আছে কাৰোবাৰ গান চলিছে কাৰোবাৰ গান চলা নাই কিন্তু কোনোবাই এটা বেলেগ ধৰণৰ গান উলিয়াইছে ধৰা এই বিহু মাজতেই মই ক'লোঁ যে ভাস্কৰ চলৰ এটা গান শেৱালি গানটো ওলালে চবেই বিহু গাই আছিলে ভাস্কৰ চলে শেৱালি কৰিলে সেইটো হিট সেইকাৰণে ভাস্কৰ চল এষ্টাব্লিছ হৈ গ'লে ভাল ছিংগাৰ হিচাপে হয়নে মানে ইণ্ডিপেণ্ডেণ্ট মিউজিক তেওঁ কৰিছে আজি শংকুৰাজ অলকানন্দা কৰিলে চবেই বিহু কৰি আছে তেওঁ সেইটো ধাৰাত নগৈ তেওঁ এটা বেলেগ ধাৰা কৰিলে বেলেগ এটা ৰিদম এটা আনি দিয়ে আৰু অলকানন্দা টাইপৰ এটা গান কৰিলে সেইকাৰণে শংকুৰাজক আদৰি ল'লে হয়নে তাৰ পৰিপ্ৰেক্ষিতত বাৰু বাকী গোটেইখিনিকে আদৰি লৈছে মই মানে সেই বিভাজন অনা নাই কিন্তু আজি এটা বেলেগ ধৰণকে শংকুৰাজক ল'লে ভাস্কৰ চলক লৈছে এতিয়া নতুন যিকেইটা ছিংগাৰ মানে আহিছে সেই বাকীখিনি যিখিনিয়ে এজ ইউজুৱেল গান কৰি আছে মানে কমাৰ্চিয়েল বুলি তেওঁলোকে সেই এজ ইউজুৱেল চলি গৈছে এইবছৰ গান হিট হৈছে ষ্টেজত মাতিছে আৰু নেক্সট বছৰ গান হিট হোৱা নাই তেওঁলোকক মাতা নাই বা এনেকুৱা ধৰণৰ সেইটো হ'ল এটা কম সময়ৰ কাৰণে সেইকাৰণে উঠি অহা প্ৰজন্মখিনিক মই সদায় এটা কথাই কওঁ যে মেলোডিটো এভাৰগ্ৰীণ যিখিনি মেলোডি ছংছ থাকিব যিখিনি মানে সুৱদীসুৰীয়া গান বুলি আমি কওঁ যিটো জুবিন গাৰ্গে গাই কিনে আজি জুবিন গাৰ্গ হৈছে জুবিন গাৰ্গে কিন্তু বিহু গাই কিনে জুবিন গাৰ্গ হোৱা নাই জুবিন গাৰ্গে প্ৰথমে মডাৰ্ণ গাইছে যে অনামিকা যদি আমি ষ্টাৰ্ট কৰোঁ তাতকৈ আগৰ পৰাইতো গাইছে কিন্তু অনামিকা আমি ষ্টাৰ্ট কৰোঁ অনামিকা গানখিনি চোৱা গানে কি আনে পৰা এইখিনি গান হয়নে মায়া আশা শব্দ যি যন্ত্ৰ যিবিলাক জুবিন দা গান সেইবিলাক গান কিন্তু বেলেগ সেইকাৰণে জুবিন গাৰ্গ হিচাপে এষ্টাব্লিছ হ'ল আজি যদি জুবিন গাৰ্গে বিহু গোৱা হ'লে কিন্তু এষ্টাব্লিছ নহ'লে কিন্তু বিহু আজি অসমত বিহু গোৱাটো আৰ্টিষ্ট বহুত আছে নাই জানো কিন্তু আজি জুবিন গাৰ্গৰ সমান সমকক্ষটো নহয় হয়নে কিয় এটা বেলেগ ধৰণৰ বিহু গাই যে মানে কোনো ছিংগাৰ নহয় এইটো মই কোৱা নাই যে অকলে বিহু একধেমীয়া গান গালে নহ'ব প্ৰতিটো হেৰিয়ত মানে এটা ভাৰ্চেটাইল হ'ব লাগিব আজি বিহু সেই জুবিন গাৰ্গে বিহু নাজানিছিল কিন্তু সেই জুবিন গাৰ্গে কিন্তু আটাইতকৈ অসমৰ বিহু আটাইতকৈ বেছি জুবিন গাৰ্গে গালে মানে ট্ৰেণ্ডৰ ওপৰত যাব লাগিব আজি জুবিন গাৰ্গৰ বিহু নহ'লে নহয় লাষ্ট অসমত বিহু হিট বুলি ক'লে নাহৰ কাৰণ জুবিন গাৰ্গে কৰিছিল জুবিন দাই যেতিয়াৰ পৰা নাহৰ মানে কৰা নাই তেতিয়াৰ পৰা আমি ষ্টেজত এতিয়া আজি বেলেগ ছিংগাৰৰ গান বেলেগে নাগায় কিন্তু জুবিন দাৰ গান চব ছিংগাৰে গায় মেল ফিমেল চবে তো সেইকাৰণে যে সেইটো এটা আদৰ্শ হিচাপে ল'ব লাগে যে মেলোডিটো সদায় হেৰি আৰু সেইকাৰণে আমিও আজি মই অজয় ফুকন হ'লোঁ অজয় ফুকন মই আজি অকলে বিহুতে থকা হ'লে অজয় ফুকন নহ'লো হয় আজি যে মই প্ৰতিটো ধৰণৰ গান কৰিছোঁ মই যদি লিপষ্টিক কাজল কৰিছোঁ মই অ' মা কৰিছোঁ মই যদি কোমল কোমল বুকুৰ ওপৰত গান কৰিছোঁ বিহু কিবা কৰিছোঁ বা নাজি তৰা কৰিছোঁ মৰি যাম কৰিছোঁ মই আকৌ এইফালে দেউতা জোনবাইলৈ চিঠি মানে সেনেকুৱা গানো কৰিছোঁ মই যদি ক'ৰবাত কেতিয়াবা জনম কৰিছোঁ তাৰ পৰিপ্ৰেক্ষিতত আকৌ মই একদম খুব ধুনীয়া এটা অ' মায়া গানো কৰিছোঁ মায়া জীৱনটোক লৈ তাত কোনো ৰোমেণ্টিক শব্দ নাই কিন্তু তাৰপিছত এইফালে যদি মই নীলিম বহুত কৈছোঁ অ' জীৱন ৰে বুলি গান কৰিছোঁ তো সেনেকুৱা ধৰণৰ যে প্ৰতিটো স্তৰত ৰিক্সাৱালাৰ ওপৰতো গান কৰিছোঁ ৰিক্সাৱালা বুলি নাটকখনৰ কাৰণে ৰিক্সাৱালা গান কৰিছোঁ তো সেইকাৰণে এটা মানে উৎস পোৱা যায় ইণ্ডাষ্ট্ৰী এটাৰ কাৰণে তো তেওঁলোকে উৎস নাপায় তেওঁলোকৰ উৎস এটাই প্ৰেম মানে সেই প্ৰেমটো উৎস হিচাপে লয় যেতিয়া সেই প্ৰেমৰ গানবিলাকে মানে সেইকাৰণে চব গান একধেমীয়া হয় যদি অকণমান এক্সপেৰিমেণ্ট কৰি অকণমান পৰ্যালোচনা কৰি অকণমান যদি মানে গানবিলাক কৰে তো তেনেকুৱা মানে হ'লে ভাল হয় তেতিয়া ইণ্ডাষ্ট্ৰী এটা ক্ৰিয়েট হ'ব তেতিয়া ভাল কণ্ঠশিল্পী নহ'লে মানুহে ক'বলৈ সুবিধা নাপায় আজি যেনেকৈ কয় যে আজিকালি চ' মানে নিউ জেনেৰেশ্যনৰ আৰ্টিষ্ট বুলি কয় সেইটো ক'বলৈ সুবিধা নাপায় যদি হেৰি কৰে পিছত বহুতে কৰিব চেষ্টা কৰে কিন্তু মেক্সিমামকে দেখিছোঁ যে ধুনীয়া গান এটা কৰাত মানে সিহঁতে দূৰত থাকে যে যি চলে সেনেকুৱা ধৰণৰ এই চলাটোৰ ওপৰত বৰ বেছি মানে জাপ মাৰিলে বেয়া বতাহ যিটো হাৱা বুলি আহে বতাহটো বেছি দেৰি নবলে যদিতো হাৱাই বলি থাকেতো আমাৰ দিগদাৰ আছে নহয় নহয় সেইকাৰণে কথা হাৱাটো কম দিন বেছি দিন তিষ্টি নাথাকে আৰু সেইটোৱে আৰু সেইটো মনত ৰাখিলে হ'ল সকলোৱে মোৰ ফালৰ পৰা মই সেইটো কওঁ ধন্যবাদ জনাইছোঁ আপোনাক আৰু আপোনাৰ এই অ' মা গানটো 2 লাইন শুনিব বিচাৰিম অ' গান এটি গোৱানা অ' মা হাত বোলাই
দিয়া না ও মা সপোন হেৰালে কেনিবা বিচাৰি আনি দিয়া না মই শুব পৰা নাই ও মা বুকুখন বিষাইছে ও মা গান এটি গোৱা না ও মা হাত বুলাই দিয়া না ও মা কোনেনো দিব মচি মোৰ চকু পানী কোনেনো কবহি তেজি মলাৰ কাহিনী মোৰো ভোক লগা নাই ও মা তুমি আহি খুৱাই দিয়া না তোমাক নোপোৱাৰ যাতনা এবাৰ কাষলে আহা না মই শুব পৰা নাই ও মা বুকুখন বিষাইছে ও মা ৰে নেৰে ৰে ও মা হাত বুলাই দিয়া না ও মা হয় ধন্যবাদ জনাইছোঁ আপোনাক যদি ভিডিঅ'টো ভাল পালে মোৰ পডকাষ্টটো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব জয় হিন্দ জয় ভাৰত জয় অসম